হেল্ল' দিয়া ছাৰ-বাইদেউসকল, আজি হৈ যোৱা এডিআৰৰ যিটো ড্ৰাইভিং লেবৰৰ এক্সাম আছিলে তাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ মই আপোনালোকৰ আগত হাজিৰ হৈছোঁ। এই প্ৰশ্নবোৰ খুবেই কমন আহিছিলে, হয়তো কাট অফ এবাৰ হাই যাব পাৰে। তো যিবোৰ প্ৰশ্ন এটা আহিছিলে তো গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি দিবলৈ চেষ্টা কৰি আছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব বুলি অনুৰোধ জনাইছোঁ। আৰু যিসকল নতুন মোৰ টেকন'লজি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। তো বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। SLC 2024 পেপাৰ এইটো 5 আছিল, ড্ৰাইভাৰ লেভেলৰ ঠিক আছে। তো আজিৰ ফাৰ্ষ্ট কুৱেশ্যন হৈছে যে 1 জানুৱাৰী 2024 সাপেক্ষে অসম বিধানসভাৰ অধ্যক্ষ কোন আছিল বা কোন বৰ্তমান চলি আছে? এখেত হৈছে বিশ্বজিৎ দৈমাৰী ঠিক আছে। চি নম্বৰটো কাৰেক্ট আনসাৰ হ'ব। মই এইটো কি কয় কুৱেশ্যন বুকলেট এড সেটটো লৈছোঁ, যাৰ যিহেতু এ আছিল সিহঁতৰ অলপ সুবিধা হ'ব। নেক্সট আছে যে ইন হুইচ অফ দ্য ফলোইং কেছ এমাউণ্ট কেন বি উইথড্ৰন, আমি নিম্নলিখিত কোনটোৰ পৰা নগদ ধন উলিয়াব পাৰি? সেইটো কৈছে সেইটো এটিএমৰ পৰা, অট'মেটিক টেলাৰ মেচিনৰ পৰা আমি নগদ ধন ওলাব পাৰি ঠিক আছে। এই বাকীকেইটা ইনকাৰেক্ট, এইটো কাৰেক্ট। নেক্সট আছে ইয়াতে কৈছে যে ইফ ৰঘু says that his mother is the only daughter of Himadri's mother, how is Himadri related to ৰঘু? এইটো হ'ব গ্ৰেণ্ডফাদাৰ ঠিক আছে। নেক্সট কুৱেশ্যন আছে তো নেক্সট কুৱেশ্যন হৈছে যে 5 নম্বৰ কি কৈছে হুইচ অফ দ্য ফলোইং punctuation mark is missing in the sentence? এই সেন্টেন্স কি আছে? ৰাকেশ suddenly said, কমা হৈছে যেহেতু এইটো নেৰেশ্যনত লিখা আছে, এইটো ইনডাইৰেক্ট নেৰেশ্যনত ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰিছে। নেৰেশ্যন যেনেকৈ ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগে তেনেহ'লে ইয়াত কি আছে? কমাটো যেহেতু যদি দিয়া আছে তেনেহ'লে এই লাষ্ট নাইট ৰাকেশ ছাডেনলি ছেড কৈছিল যে লাষ্ট নাইট আই হাৰ্ড এ ফক্স হাউলিং, মানে শিয়ালৰ কি শুনিছিলে? শব্দ শুনিছিলে বা হোৱা শুনিছিলে। এইটো হ'ব লাষ্ট নাইট আই হাৰ্ড এ ফক্স হাউলিং, ইয়াতে ঊৰ্ধ্বকমাৰ ভিতৰত লিখিব লাগিব ঠিক আছে। তো এই চি নম্বৰটো হ'ব কাৰেক্ট এনসাৰ, ৰাইট। নেক্সট আছে যে হোৱাট ইজ দ্য এণ্টনিম অফ শ্ল'? এই শ্ল'ৰ যিটো এণ্টনিম সেইটো কি হ'ব? শ্ল' মানে লাহে লাহে, ফাষ্ট মানে দ্ৰুতগতিত ঠিক আছে। নেক্সট আছে বিউটিফুল, হোৱাট ইজ দ্য অপজিট অফ বিউটিফুলৰ অপজিট কি হ'ব? বিউটিফুলৰ অপজিটটো কি হ'ব? বিউটিফুলৰ অপজিটটো হ'ব উগলি ঠিক আছে। নেক্সট কুৱেশ্যন আছে 8 নম্বৰত কৈছে যে হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল, মানে ইয়াতে কোনটো ইনকাৰেক্ট হৈ আছে? স্পেলটো ভুল হৈ আছে। প্ৰচেছ, প্ৰেছাৰ, পাৰমিশ্যন, পচিবল। তো ইয়াতে কোনটো ভুল হৈ আছে? এই পচিবলটো ইনকাৰেক্টলি স্পেলড হৈ আছে ঠিক আছে। এটা কৈছে যে দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 1 and 20 ইজ, মানে 1 পৰা 20 লৈকে কেইটা প্ৰাইম নাম্বাৰ আছে? মৌলিক সংখ্যা আছে, এইটো হৈছে 8টা আছে ঠিক আছে। নেক্সট কুৱেশ্যন, এইটো এক্সপ্লেইন মই নকৰোঁ, এক্সপ্লেইন পিছত কৰিম, এক্সপ্লেইন কৰিলে হয়তো সময় বহুত গুচি যাব। নেক্সট কুৱেশ্যন হুইচ ৱৰ্ড ইজ ইনকাৰেক্টলি স্পেল, ইয়াতে কোনটো ইনকাৰেক্ট হৈ আছে স্পেলটো? কাৰ্পেট, এক্সপাৰ্ট, পাফ্ট, দ্য পাৰ্টটো হৈ আছে ইনকাৰেক্ট হৈ আছে ঠিক আছে। নেক্সট কুৱেশ্যন, ইয়াত কি কৈছে যে কোনো এটা সংখ্যাক যদি 11% কি কৰিলে বৃদ্ধি কৰিলে 11% বৃদ্ধি কৰিলে সংখ্যাটোৰ মান হ'ব 777, এইটো হ'ব 700ক আমি যদি 11% বৃদ্ধি কৰোঁ তেনেহ'লে 777 হয় ঠিক আছে। নেক্সট কুৱেশ্যন আছে যে মোৰ মণিপুৰ ইজ এ ৰোটেড কানেকশ্যন পইণ্ট অফ ইণ্ডিয়া উইথ হুইচ কাণ্ট্ৰি, কি কৈছে? মোহৰে মণিপুৰৰ
ভাৰতৰ সৈতে কোন দেশৰ স্থলপথ সংযোগী স্থল হিচাপে জনা যায় সেইটো আমি জানো যে म्यांमारক আমি কৰা হয় ঠিক আছে নেক্সট আছে 13 নম্বৰত কৈছে যে which word of the following list is not a pronoun তলৰ কোনটো pronoun নহয় হিটো pronoun হয় she pronoun হয় they pronoun হয় কিন্তু এনটো নহয় pronoun ওকে একেবাৰে ইজি প্ৰশ্ন দিছে দেই তো এটো কি হৈছে মই এটা কিন্তু ইংলিশ আসামিজ যিখিনি আছে জিকে ৰিজনিং সব কিন্তু সলভ কৰি আছো আপোনালোকৰ ভিডিওটো লাগি থাকিব মই সম্পূৰ্ণলৈকে আপোনালোকক সলভ কৰিবলৈ চেষ্টা কৰি আছো ঠিক আছে এটা কৈছে যে the sum of two numbers is 12 and the difference of their square is 60 the difference between the numbers is এটা কৈছে দুটা সংখ্যাৰ যেটো যোগফল হয় হেতু হৈছে 6 সরি 12 হয় আৰু সংখ্যা দুটাৰ বৰ্গৰ পাৰ্থক্য হৈছে 60 সংখ্যা দুটাৰ পাৰ্থক্য হ'ব 5 ওকে নেক্সট কোৱেশ্চন আছে the which language name is correctly spelled এতে কোনটো ল্যাঙ্গুয়েজৰ নেম কারেক্টলি হৈছে স্পেল হৈছে ইংলিশ পৰ্তুগীজ স্পেনিছ ফ্ৰেঞ্চ টু ইকুয়ালি লিখছে কারেক্ট স্পেল ইয়াতে ইংলিশটো শুদ্ধ করে লিখিছে ঠিক আছে নেক্সট কোশ্চেন where was the first capital of Ahom kingdom established এটো যোৱা পৰীক্ষাত আহিছিলে যেটো SSLC বা SS লেভেলৰ যেটো एग्जाम হৈছিলে হেতু আহিছিলে এই প্ৰশ্নটো মানে যে সুধিছিল যে আহোম সাম্ৰাজ্যৰ যেটো শেষৰ ৰাজধানী আছিল যোৰহাট তো এটো প্ৰথম ৰাজধানী হৈছে চৰাইদেউ ঠিক আছে নেক্সট আছে ইয়াতে কৈছে যে which of the following was not a ruling dynasty of ancient Assam মানে অসমৰ প্ৰাচীন শাসক বংশ নাছিল তলৰ কোনটো নাছিল ইয়াতে কোচ আছে পল আছে বৰ্মন আছে কিন্তু মৌৰ্যটো নাছিল ঠিক আছে নেক্সট কোৱেশ্চন যদি আমি এক দুগুণ কৰো 47329 ক তেতিয়া হলে ইয়াৰ যেটো খুব মাজত যেটো আহিব হেতু হৈছে ধৰক মই এটা एग्जांपलটো দিছো 9 ইয়াৰ যেটো সাম টোটাল হয় 94658 তো খুব মাজত হৈছে 6 টো হ'ব কারেক্ট आंसर ওকে নেক্সট আছে ইয়াতে কৈছে যে what type of horn is permitted is a vehicle in India এই ভেহিকল যে আছে বাহনত ভাৰতবৰ্ষৰ যিবিলাক বাহন আছে এই বাহনত কোনবোৰ তাৰ মানে কি কয় হৰেন্স এলাও আছে পারমিটেড আছে অনুমোদিত আছে এটো বৈদ্যুতিক হিঙা হয় ইলেকট্রনিক হিঙা নেক্সট আছে how long is an application required to apply for driving license after he has obtained the learner's license লাৰ্নাৰ লাইসেন্স এপ্লাই কৰাৰ সময়ত মেইন লাইসেন্সটো পোৱাৰ আগতে কিমান দিন অপেক্ষা কৰিব লাগে 30 ডেজ কৰিব লাগে ওকে 30 ডেজ নেক্সট কোৱেশ্চন আছে which of the following is an output device মানে আউটপুট যেটো বাহিৰত তাৰ মানে কাম কৰে ঠিক আছে এটো হৈছে স্পিকাৰ মই এটো ভিডিও দিছিলো এটো কমন কৰিছে এটো বহুত কেৰ কমন কৰিছে ইয়াতে আপোনালোকে যদি বিশ্বাস কৰা নাই তেনেহলে মোৰ প্লে টেকন'লজি চেনেল প্লেলিষ্টটো চাব পাৰিব যে আউটপুট ইনপুট ডিভাইসৰ যে পিকচাৰ আছে মই দি দিছো যাতে পাহৰণে নহয় নেক্সট কোৱেশ্চন আছে অৰ্থাৎ এটো জিকেৰ কোৱেশ্চন আহিছিলে এটো হৈছে যে the flag of which country is triangular in shape মানে ত্ৰিকোণীয় যেটো শেপ আছে হেতু কোনখন ৰাষ্ট্ৰৰ পতাকা নেপালৰ পতাকা ওকে নেপাল যেকল নেপাল দিছে হেতু কারেক্ট হৈছে নেক্সট কোৱেশ্চন হৈছে নেপাল কোনখন দেশৰ জাতীয় পতাকা ত্ৰিভুজ আকৃতিৰ এটো হৈছে নেপাল নেক্সট কোৱেশ্চন 25 ত কোৱা হৈছে যে who wrote অৰ্থশাস্ত্ৰ কোনে লিখিছিল অৰ্থশাস্ত্ৰ লিখিছিল চাণক্যই ডি নম্বৰটো কারেক্ট आंसर নেক্সট কোৱেশ্চন আছে 26 ত কোৱা হৈছে যে to মেথছৰ পৰা আহিছে the numbers that cannot be expressed in the form of fraction are called যেটো ভগ্ন ফ্ৰেকশন ভগ্নাংশ যেটো আছে ভগ্নাংশৰ ৰূপত যেটো প্ৰকাশ কৰিব লাগে হেতু হেবলা সংখ্যা কৰিব নোৱাৰা সংখ্যাবোৰক আমি কি বলো এটো হৈছে অপৰিমেয় সংখ্যা ঠিক আছে
not equal to. Next হৈছে 27ত কোৱা হৈছে যে a man types at the rate of 45 words per minute. How long will he take to type 555 words? এজন মানুহ যদি প্ৰতি মিনিটত 45 শব্দ টাইপ কৰিব পাৰে তেনেহলে 55টা শব্দ টাইপ কৰিবলৈ তেওঁক প্ৰয়োজন হোৱা সময় কিমান হ'ব? ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব 12 মিনিট 20 সেকেন্ড। ওকে, 555টা শব্দ টাইপ কৰিবলৈ 12 মিনিট 20 সেকেন্ড লাগে। ঠিক আছে, 12 মিনিট 20 সেকেন্ড লাগে। ওকে, নেক্সট কোৱেশ্চন হৈছে 28ত কোৱা হৈছে যদি আমি এটা সংখ্যাক 4 টাইমস 1 এৰে পূৰণ কৰিলে ইয়াৰ যে প্ৰাপ্ত সংখ্যা হ'ব সেইটো হৈছে 4 টাইম 7, সেইটো হ'ব 70 যদি আমি কৰো তেনেহলে এটো আমি উত্তৰ পাম। ঠিক আছে, নেক্সট কোৱেশ্চন হৈছে যে হু ওয়াজ দা কমান্ডার অফ কুশ কিং নৰনাৰায়ণ আৰ্মি? এই নৰনাৰায়ণ যেটো আছিলে, নৰনাৰায়ণ যেটো কুশ ৰজা আছিল নৰনাৰায়ণ, এখেতৰ সেনাবাহিনীৰ যেটো সেনাপতি আছিল এখেত কোন আছিল? চিলাৰায় আছিল, ৰাইট, চিলাৰায়। ওকে, নেক্সট কোৱেশ্চন আছে যে ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উপাদান বা ওজাপালি ইজ এ ৰিলিজিয়াছ কম্পোনেন্ট অফ হুইচ ৰিজন অফ আসাম? অসমৰ কোনখন অঞ্চলৰ ওজাপালি এক ধৰ্মীয় উপাদান? মঙ্গলদৈ নলবাৰী অঞ্চলৰ। ওকে, নেক্সট কোৱেশ্চন আছে 31ত কৈছে যে হোৱাট ইজ দ্য সাইনোনিম অফ ব্ৰেক? এই ব্ৰেক যে আছে এই ব্ৰেকৰ সাইনোনিম কি? এই ব্ৰেকৰ সাইনোনিম মানে হৈছে স্লো কৰা, লাহে লাহে যোৱা। এই সাইনোনিম নহয়, কালেক্টিভ নাউন মই বহুত দিছো চেনেলত, যেগুলো চোৱা নাই চাই ল'ব। এই যেটো কৈছে বানানা যেটো আছে এই বানানাৰ যেটো হ'ব কালেক্টিভ নাউন হ'ব বাঞ্চ, মানে কলৰ থুপ। ঠিক আছে, নেক্সট কোৱেশ্চনটো হৈছে যে এটা কি কৈছে ইন ইণ্ডিয়া এ ভেহিকল ইজ ড্ৰাইভেন অন দ্য, মানে ভাৰতত কোনফালে গাড়ী চলোৱা হয়? এতে লিখা আছে যে লেফট সাইড অফ দ্য ৰোড উইথ দ্য ড্ৰাইভাৰ সিটিং অন দ্য ৰাইট সাইড অফ দ্য ভেহিকল, মানে লেফট সাইডত চলোৱা হয় আৰু অপজিটৰটোৰ ৰাইট সাইডত ড্ৰাইভাৰজনে বহি থাকে। ঠিক আছে, নেক্সট হৈছে ইয়াতে লিখা আছে অসমীয়াত লিখা আছে যে ৰাস্তাৰ বাওঁফালে চলোৱা হয় আৰু চালকজন গাড়ীৰ সোঁফালে বহি থাকে। ওকে, নেক্সট কোৱেশ্চন 36ত কি কৈছে? 36ত কৈছে যদি when tang is coded a cannot when what would be fifth letter of if process is coded in the same way? যদি ট্যাংকক কেনাটাকে কোড করা হয় কেনাটারে কোড করা হয় তেন্তে সদৃশ কোডত প্রসেসক বা সিমিলারলি কোডত কি হ'ব প্রসেসটো এটো কৰিব দিছে, এটো আমি সমাধান কৰি আছো, চাই লও। ইয়াৰ পঞ্চম নম্বৰটো হ'ব ই। ঠিক আছে, নেক্সট কোৱেশ্চন in which event did Neeraj Chopra win gold medal in 2020 Olympic Games? 2020 যেটো অলিম্পিক গেমছ আছিল সেই গেমছত যেটো নীৰজ চোপ্ৰা আছিল, নীৰজ চোপ্ৰা ভাৰতৰ পৰা বিলংছ কৰিছিলে বা ৰিপ্ৰেজেন্ট কৰিছিলে ভাৰতক। এটো নীৰজ চোপ্ৰাই কি খেলত অলিম্পিক্সত গোল্ড মেডেল পাইছিলে? এটো হৈছে জেভলিন থ্ৰ। নেক্সট আছে ফার্স্ট serialize one social media one then publish a book life of a driver Kevin or Ifare is written by Kevin or Ifare। এই যে কি কিছু প্রথমে সামাজিক মাধ্যমত ধারাবাহিকভাবে এপিসোডে কিতাপ আকারে প্রকাশিত হওয়া লাইফ অফ ড্রাইভার কেভিন ও ইফারে কিতাপখন কোনে লিখিছিল বা ব্যক্তিজন কোন আছিল? লিখা ব্যক্তিজন আছিল ৰূপম দত্ত। ঠিক আছে, নেক্সট কোৱেশ্চন
ইয়াতে কি হৈছে 14 28 আহিছিলে এইটো মই দিছিলোঁ এইবিলাক আপোনালোকে চোৱা নাই যদি চাইছে হয়তো কমন পৰিছে ইয়াতে কৈছে যে এপল অফ ওৱান আইজ মানে চকু মানে চকুৰ চেপ মানে চকুৰ তৰা বুলি ক'লে আমি কি বুলি বুজি পাম এটা হৈছে স্পেচিয়েল ফেভাৰেট মানে ফেভাৰেট বিলাভ পাৰ্সন অর থিং ওকে এইটো বুজাম আমি নেক্সট কোৱেশ্চন ইয়াতে কৈছে যে হুইচ অফ দ্য ফলোয়িং শুড নট বি ইন দ্য সেম গ্ৰুপ মানে একেটা সমষ্টিত থকাটো অনুচিত এইটো কোনটো হ'ব টেক্সট বুকটো হ'ব পেনটো হয় ইৰেজাৰটো হয় পেপাৰ হয় পেপাৰত লিখে ইৰেজাৰতে মুছে ঠিক আছে নেক্সট হ'ব নেক্সট কোৱেশ্চন আছে যে হুইচ অফ দ্য ফলোয়িং ইজ দ্য হাইয়েষ্ট মাউন্টেন পিক অফ ইণ্ডিয়া মানে নিম্নলিখিত কোনটো ভাৰতৰ উচ্চতম শৃংগ পৰ্বত শৃংগ এইটো হৈছে কাঞ্চনজঙ্ঘা ওকে নেক্সট কোৱেশ্চন আছে মানে বিপদজনক বা ডেঞ্জারাস ড্রাইভিং মিন্স কি হ'ব জাম্পিং এ রেড ট্রাফিক লাইট যেটো অমাননা করা ইউজিং ফোন ব্যবহার করা ভায়োলেটিং স্টপ লাইনটো ভায়োলেশন করা এটো এনি অফ অল থ্রি এই তিনটাৰ পৰা এটা কৰিলেই ডেঞ্জারাস ড্রাইভিংৰ অৰ্থ বুজাব ঠিক আছে নেক্সট কুৱেশ্যনটোত কৈছে নেক্সট কুৱেশ্যনটোত আছে যে 48 how can you distinguish a transport vehicle from other vehicles মানে অন্য গাড়ীতকৈ পৃথকভাৱে লক্ষ্য কৰিলে আমি কি বুলি কোৱা হয় এটো গাড়ী কমাৰ্চিয়েল গাড়ীটোক আমি কেনেকৈ গম পাম মা গাড়ী কমাৰ্চিয়েল নহয় ট্ৰান্সপোৰ্ট গাড়ীটোক আমি কেনেকৈ পৃথক কৰি চিনি উলিয়াব পাৰি চিনি হেতু হৈছে পঞ্জীয়ন নম্বৰ ফলক চাই আমি কৰিব পাৰি ঠিক আছে নেক্সট কোৱেশ্চন ড্রাইভিং লাইসেন্সৰ বাবে নিম্নতম বয়সৰ জৰুৰীতা নাই হলো আগতে 8 আছিলে কিন্তু বৰ্তমান উঠাই দিছে জৰুৰী নহয় কোৱালিফিকেশন জৰুৰী নহয় ডি টু কারেক্ট নেক্সট আছে হুইচ কান্ট্রি ইজ হলিউড কোন দেশত অৱস্থিত জাপান আমেৰিকাত অৱস্থিত ঠিক আছে আমেৰিকাত অৱস্থিত ৰাইট নেক্সট কোৱেশ্চন আছে নিম্নলিখিত কোনটো অসমৰ এক অঞ্চল নহয় Which of the following is not a region of Assam? দাক্ষিণাত্য মালভূমি মানে যেটো ডিক্কান প্লেটো যেটো আছে হেটো নহয় ঠিক আছে নেক্সট কোৱেশ্চন আছে The minimum education qualification required for a bus conductor license in Assam bus conductor লাইসেন্সৰ বাবে কোনো ধৰণৰ কোৱালিফিকেশন দৰকাৰ নহয় not mandatory নেক্সট কোৱেশ্চন আছে বিপদজনক আৰু ক্ষতিকাৰক সামগ্ৰীৰ কঢ়িওৱা বাহন চালকৰ ড্ৰাইভিং লাইসেন্সৰ বৈধতাৰ মেয়াদ 1 বছৰ থাকে গুডস ক্যারিং ড্রাইভিং লাইসেন্স নেক্সট কোৱেশ্চন হৈছে যে নেক্সট কোৱেশ্চন আছে নেম দ্য ফার্স্ট স্বৰ্গদেউ অফ আসাম আমাৰ ফাৰ্স্ট স্বৰ্গদেউ কোন আছিল চুহুংমুং আছিল ঠিক আছে নেক্সট কোৱেশ্চন এই প্ৰশ্নটো গ্ৰেজুৱেট লেভেলত আহিছিলে যে জেব্ৰা ক্ৰসিং লাইন্স মাৰ্ক 1 ৰোড আৰ মিন্ড মানে জেব্ৰা ক্ৰসিং লাইনটো কি বুজায় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব পেডেষ্ট্ৰিয়ান ক্ৰসিং মানে পদচাৰীয়ে ইফাৰ সিফাৰ হ'বলৈ হেতুক বুজায় ঠিক আছে তো নেক্সট কোৱেশ্চন ইয়াতে কোৱা হৈছে যে এটা মানক ইংৰাজী উদ্বোধনৰ কোনটো শব্দ একেবাৰে শেষত থাকিব কোনটো শব্দ ইয়াতে একেবাৰে শেষত থাকিব যেটো ডিটো আগত থাকিব তাৰ পিছত জে আহিব তাৰ পিছত এম আহিব তাৰ পিছত ও আহিব তো লাষ্টত একেবাৰে ওটো থাকিব অক্টোবৰটো থাকিব ঠিক আছে নেক্সট কোৱেশ্চন আছে 66 ত কৈছে যে the maximum age limit to obtain a driving license in India ইয়াতে কৈছে যে the maximum age limit to the obtain a driving license in India মানে ভাৰতবৰ্ষৰ ড্ৰাইভিং লাইসেন্স লাভ কৰিবৰ বাবে বয়সৰ সৰ্ব উচ্চ সীমাৰ বয়সৰ কোনো বাধা নাই তো আগতে 75 বা 70 এর ভিতৰত আছিলে কিন্তু বয়সৰ সীমা নাই বুলি বৰ্তমান আছে নেক্সট কোৱেশ্চন এই ফাংচনৰ মই বহুত কেইটা ফাংচন
পাংচুৱেশ্যন মই আপডেট দিছোঁ, যিসকলে চাইছে সিহঁতৰ কমন পৰিছে। এই যে কলন, এই দুটা ফুটাক আমি কলন বুলি কোৱা হয়, আৰু এইটো হৈছে ছেমিকলন। ঠিক আছে, এই কলনটো এইটো হৈছে কলন, বি এইটো কাৰেক্ট এনচাৰ। নেক্সট আছে, এই লজিকটো মই পিছত দেখাই দিম আপোনালোকক, এলফাবেটিকেল লজিক। ইয়াতে কৈছে যে দ্য মেক্সিমাম পানিছমেণ্ট ফৰ ড্ৰাংকেন ড্ৰাইভিং এণ্ড এজ ফাৰ্ষ্ট অফেন্স ইজ, নিচাযুক্ত হৈ গাড়ী চালনা কৰিলে প্ৰথমবাৰৰ বাবে সৰ্বোচ্চ শাস্তি হয় 10,000 টকা জৰিমনা আৰু 6 মাহৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। এইটো ঠিক আছে। নেক্সট কুৱেশ্যন আছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ডাজ নট শ্বেয়াৰ বৰ্ডাৰ্ছ উইথ আছাম, মানে ইয়াত তলৰ কোনকেইটা ৰাজ্যই অসমৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা নাই? মিজোৰাম কৰিছে, ত্ৰিপুৰা কৰিছে, নাগালেণ্ড কৰিছে, বিহাৰে কৰা নাই, ৰাইট। নেক্সট কুৱেশ্যন, ইয়াতে কৈছে যে এ য়েল্লো কালাৰ্ড নাম্বাৰ প্লেট অন এন ইণ্ডিয়ান ভেহিকল ইণ্ডিকেটছ, মানে ভাৰতীয় বাহনৰ হালধীয়া বৰ্ণৰ যিটো নাম্বাৰ আছে সেইটো কি বুজায়? এইটো কমাৰ্চিয়েল ভেহিকল বুজায়। অ'কে, নেক্সট কুৱেশ্যন আছে, এই বস্তুটোত এটা কথা মাইণ্ড কৰিব যে এই বি ই যে আছে, বি ই জে কিউ, এইকেইটাৰ ডিষ্টেঞ্চ কি আছে, কিমান আছে? বস্তুটো আছে ডিষ্টেঞ্চ 2, 4, 6, 8। তো 2, 4, 6, 8ৰ ডিষ্টেঞ্চটো চাব আপোনালোকে, যে 8 ডিষ্টেঞ্চ হ'লে জেড হ'ব, জেড কাৰেক্ট এনচাৰ, ৰাইট। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য কেপিটেল অফ এনচিয়েণ্ট কামৰূপ কিংডম, প্ৰাচীন কামৰূপ ৰাজ্যৰ যিটো ৰাজধানী আছিল, কেপিটেল আছিল, সেইটো কি হৈছে? প্ৰাগজ্যোতিষপুৰ। অ'কে, নেক্সট কুৱেশ্যন, লহৰী এণ্ড বৈশাখালী আৰ কমনলি চেলিব্ৰেট ইন হুইচ ষ্টেট, এইটো বৈশাখালী আৰু লহৰী ক'ত উদযাপন কৰা হয়? কোনখন ৰাজ্যত উদযাপন কৰে? পাঞ্জাৱত কৰা হয়। নেক্সট কুৱেশ্যন, ইয়াত হ'ব হুইচ কালাৰ অফ পেইণ্ট ইজ প্ৰহিবিটেড ওৱান ভেহিকলছ এক্সপেক্ট ডিফেন্স ভেহিকলত কোনটো ৰং নিষিদ্ধ কৰিছে? এইটো জলফাই সেউজীয়া। প্ৰতিৰক্ষা বিভাগে গাড়ীত বাদে আন গাড়ীত কোনটো ৰং নিষিদ্ধ কৰিছে? জলফাই সেউজীয়া, যিটো আছে অলিভ গ্ৰীণটোক নিষিদ্ধ কৰিছে। ঠিক আছে। নেক্সট কুৱেশ্যন আছে, when are the ইলেকশ্যন ফৰ লোকসভা জেনেৰেলি হেল্ড মানে লোকসভা নিৰ্বাচন সাধাৰণতে কেতিয়া অনুষ্ঠিত হয়? 5 বছৰৰ মূৰে মূৰে, ৰাইট। নেক্সট কুৱেশ্যন আছে, কাৰেক্ট স্পেল আছে এসেনশিয়েলটো হ'ব কাৰেক্ট এনচাৰ, এইটো কাৰেক্ট এনচাৰ হ'ব, ৰাইট। নেক্সট আছে দ্য সং পকা ধানৰ মাজে মাজে, এইটো কোনে লিখিছিলে? পাৰ্বতী প্ৰসাদ বৰুৱাই লিখিছিলে, বি নম্বৰ কাৰেক্ট এনচাৰ। নেক্সট, পাৰ্বতী নহয়, ৰুদ্ৰ বৰুৱাই লিখিছিলে। নেক্সট, ইয়াত কি কৈছে? হুইচ ৱাৰ্ড ইজ দ্য ফলোয়িং সেন্টেন্স ইজ এন এডভাৰ্ব, দ্য টাইগাৰ ইজ ৰানিং ফাষ্টাৰ, এডভাৰ্ব কোনটো হ'ব? দ্য টাইগাৰ ইজ ৰানিং ফাষ্টাৰ, এই ফাষ্টাৰটো হ'ব এডভাৰ্ব। ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য পোংগল ইজ এ উইণ্টাৰ ফক ফেষ্টিভেল প্ৰাইমাৰী অফ হুইচ ষ্টেট, পোংগল কোনখন ৰাজ্যৰ এটা শীতকালীন লোক উৎসৱ? এইটো হৈছে তামিলনাডু, TN। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ অফ আছাম ফিচাৰ্ছ প্ৰমিনেণ্টলি ইন ৰীতা চৌধুৰীজ নভেল দেও লাংখুই, ৰীতা চৌধুৰীৰ উপন্যাস দেও লাংখুইত নিম্নলিখিত কোন সম্প্ৰদায়ৰ কথা মুখ্যতঃ উল্লেখ আছে? মিচিংসকলৰ কথা উল্লেখ আছে। নেক্সট কুৱেশ্যন,
যে the number plate of an electronic vehicle EV in India is colored. ইলেক্ট্ৰনিক যেটো বাহন ওলাইছে বৰ্তমান হেটো প্লেটফৰ্মৰ প্লেটৰ নাম্বাৰ হৈছে গ্ৰীন। নেক্সট কোৱেশ্চন, ভাৰতৰ সাধাৰণ নিৰ্বাচনত ভোটদানৰ যোগ্য হ'বলৈ বৰ্তমান নিম্নতম বয়স হৈছে 18 বছৰ। নেক্সট কোৱেশ্চন আছে, ইয়াতে কৈছে যে which of the following scale is used to measure earthquakes? আৰ্থকুৱেক মেজাৰ কৰাটো হৈছে যে ভূমিকম্পৰ প্ৰাবল্য জোখাৰ যন্ত্ৰটো হৈছে ৰিক্টাৰ স্কেল। ওকে, নেক্সট কোৱেশ্চন আছে, যদি মটৰ গাড়ী এক্সিডেণ্ট কৰে দ্য কম্পেনসেশ্যন ফৰ হিট এণ্ড ৰান মটৰ এক্সিডেণ্ট কেছ ৰিজাল্টিং ইন ডেট ইজ 2 লাখ ৰুপিজ 2 লাখ দিয়ে এক্সিডেণ্টত, মটৰ গাড়ী এক্সিডেণ্ট হ'লে ক্ষতিপূৰণ। নেক্সট কোৱেশ্চন, ইয়াত কৈছে ফাইণ্ড দ্য অ'ড ওৱান আউট, মানে অমিলটোক ওলাব দিছে। অমিলটো হৈছে 6392 অমিল। ঠিক আছে, নেক্সট কোৱেশ্চন, হু অফ দ্য ফলোয়িং ৱাজ এমংছ দ্য ফাৰ্ষ্ট ডিচিপ্লিছ অফ শ্ৰীমন্ত শংকৰদেৱ? শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথমগৰাকী অনুৰাগী বা শিষ্য কোন আছিল? এইটো মাধৱদেৱ, অনন্ত কন্দলীও হয় কিন্তু মাধৱদেৱটো হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যন, কি কৈছে এখন ইংৰাজী অভিধানত নিম্নলিখিত কোনটো শব্দ প্ৰথমে আহিব? কোনটো শব্দ প্ৰথমে আহিব? ডি, সি, সিটো প্ৰথমে আহিব। নেক্সট কুৱেশ্যন, হুইচ ৱাৰ্ড ইজ সাইনোনিম অফ ষ্ট্ৰেঞ্জ? ষ্ট্ৰেঞ্জৰ সাইনোনিম কি হ'ব? এইগুলো মই সাইনোনিম এন্টোনিম বহুত কেইটা দিছোঁ, যিসকলে চোৱা নাই চাই ল'ব। এতিয়াও কমেণ্ট বহুত পৰিছে, আপোনালোকে হয়তো পঢ়া নাই। যদি আমি এই ষ্ট্ৰেঞ্জৰ সাইনোনিম বিচাৰিবলৈ যাওঁ তেনেহ'লে কি হ'ব? এবনৰ্মেল হ'ব। অ'কে, এবনৰ্মেল যিসকলে দিছে সেইটো কাৰেক্ট হৈছে। নেক্সট কুৱেশ্যন 95, আৰু ইয়াত কাৰেক্ট চেণ্টেন্স ওলাব দিছে। যিহেতু এইটো আই ইয়াৰ লগত ইজ সচৰাচৰ নহয় প্ৰায় আই ইয়াৰ লগত চেইং হৈ আছে, নহ'ব। আই এম চেইং টো হয়, কিন্তু ইয়াত লিচনৰ লগত সদায় টু হয়, লিষ্টেনৰ লগত টু হয়। অ'কে, তেনেহ'লে এ নম্বৰটো কাৰেক্ট এনচাৰ। প্লিজ লিচন টু হোৱাট আই এম চেইং, কাৰেক্ট এনচাৰ, ৰাইট। নেক্সট কুৱেশ্যন কৈছে হু ইজ নাউন এজ ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপে কাক জনা যায়? ডিয়াৰ ভীমৰাৱ আম্বেদকাৰক জনা যায়। ঠিক আছে, নেক্সট কুৱেশ্যন, দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া ইজ, অষ্ট্ৰেলিয়া কেপিটেল হৈছে কেনবেৰা। অ'কে, নেক্সট কুৱেশ্যন, হু ৱাজ দ্য কমাণ্ডাৰ অফ মোগল আৰ্মি ডেট ৱাজ ডিফিট বাই লাচিত বৰফুকন? শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ হাতত পৰাজিত হোৱা মোগল সেনাপতি কোন আছিল? এইটো আছিল ৰামসিংহ। ঠিক আছে, ৰামসিংহ আছিল। নেক্সট কুৱেশ্যন, দ্য ডিফাৰেন্স বিটুইন দ্য স্মলেষ্ট অফ 4 ডিজিট নাম্বাৰ এণ্ড দ্য লাৰ্জেষ্ট অফ 3 ডিজিট নাম্বাৰ, মানে 4 অংকযুক্ত নম্বৰৰ পৰা 3 অংকযুক্ত নম্বৰক কি কৰিব দিছে? যোগ কৰিব দিছে। ঠিক আছে, এইটো কিমান ফলাফল? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1। ঠিক আছে, নেক্সট কুৱেশ্যন, নতুনকৈ পঞ্জীয়ন কৰা এখন বাহনে কিমান দিন সম্পূৰ্ণ কৰিলে প্ৰদূষণমুক্ত হয়, মানে কণ্ট্ৰল আউট অফ কণ্ট্ৰল পপুলেশ্যন হয়, সেইটো হৈছে 1 বছৰ। 1 ইয়াৰ কমপ্লিট হ'লে 1 বছৰ ভিতৰত কৰিব লাগে, বেছি হ'লে ফাইন হয় 600 টকা। বৰ্তমান অফিচিয়েলি লয় না আনঅফিচিয়েলি এইটো নাজানো, 600 টকা ফাইন লয় আৰু 1 বছৰ পাৰ হ'লে। নেক্সট কুৱেশ্যন আছে, পৰিবাহক বাহনৰ ড্ৰাইভিং লাইচেন্স পাবৰ বাবে আবেদনকাৰীৰ নিম্নতম কেইবছৰৰ বাবে লঘু বাহনৰ ড্ৰাইভিং লাইচেন্স থাকিব লাগে? 1 বছৰ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং প্লেচেছ হেজ দ্য লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম? লাৰ্জেষ্ট ক্ৰিকেট ষ্টেডিয়াম ক'ত আছে? এইটো কাৰেক্ট এনচাৰ হ'ব, এইটো হ'ব হায়দৰাবাদ। ঠিক আছে, নেক্সট কুৱেশ্যন আছে,
দ্য ফাউণ্ড দ্য চি ৰোড ইন ইণ্ডিয়া ফ্ৰম ইউৰোপ। ইউৰোপৰ পৰা ভাৰতলৈ সাগৰীয় পথটো কোনে বিচাৰি উলিয়াইছিল? ভাস্কো দা গামাই কৰিব ওলাইছিল। নেক্সট কুৱেশ্যন, কোনটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল? হুইচ অফ দ্য ফলোইং ইজ এ ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া? ইউনিয়ন টেৰিটৰী ক'বলৈ গ'লে তেলেংগানা নহয়, গোৱা নহয়, ছিকিম নহয়, জম্মু এণ্ড কাশ্মীৰ, ৰাইট। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ নট দ্য নেম অফ এ কণ্টিনেণ্ট? তলত কোনটো কণ্টিনেণ্ট নহয়? এতিয়া কি কৈছে? উত্তৰ আমেৰিকা নহয়, দক্ষিণ আমেৰিকা নহয়, সুমেৰু নহয়, এণ্টাৰ্কটিকা নহয়, সুমেৰুটো নহয়, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইকুইপমেণ্ট ইজ মেণ্ডেটৰী ফৰ পেট্ৰল ভেহিকল অফ ইণ্ডিয়া? পেট্ৰল ভেহিকল অফ ইণ্ডিয়াত কোনটো মেণ্ডেটৰী বুলি কৈছে? ভাৰতৰ পেট্ৰল চালিত গাড়ীসমূহত নিম্নলিখিত কোনবিধ সঁজুলি থকাটো বাধ্যতামূলক? ওপৰঞ্চি টকা, উইণ্ডো শ্বিপ বায়াৰ, GPS ট্ৰেকাৰ, অনুঘাতী ৰূপান্তৰক কেটালিক কনভাৰ্টাৰ, উইণ্ডশ্বিল্ড ৱাইপাৰটো থকা দৰকাৰ। নেক্সট কুৱেশ্যন, আস্মিতা চালিহা প্লেয়াৰ ফৰ ইণ্ডিয়া ইন হুইচ স্পৰ্ট? বেডমিণ্টন, ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ দ্য নেম অফ এ কণ্টিনেণ্ট? এই অষ্ট্ৰেলিয়াটো এটা কণ্টিনেণ্ট, বাকীকেইটা নহয়। নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে দ্য হুইচ কাণ্ট্ৰি ৱাজ উইনষ্টন চাৰ্চিল এ প্ৰাইম মিনিষ্টাৰ অফ? এইটো আছিল ইউনাইটেড ব্ৰিটিছ যুক্তৰাষ্ট্ৰৰ মানে আছিল প্ৰধানমন্ত্ৰী আছিল, PM আছিল। কি কৈছে ইয়াত? হোৱাট ইজ দ্য কালেক্টিভ নাউন অফ ডান্সাৰ? ডান্সাৰৰ কালেক্টিভ নাউন হৈছে ট্ৰফি, অ'কে। নেক্সট কুৱেশ্যন, আইডেণ্টিফাই দ্য কনজাংশ্যন ইন দ্য চেণ্টেন্স, মানে ৰাকেশ এণ্ড শুভমন আৰ গুড ফ্ৰেণ্ডছ, ইয়াতে কোনটোৱে কনজাংশ্যন কৰিছে? এণ্ডে কৰিছে, অ'কে। নেক্সট কুৱেশ্যন, দ্য 2020 ছামাৰ অলিম্পিক গেমছ ৱাজ হেল্ড ইন দ্য কাণ্ট্ৰি আছিল জাপান, অ'কে। জাপানত 2020 যিটো ছামাৰ অলিম্পিক হৈছে সেইটো অনুষ্ঠিত হৈছিলে। নেক্সট কুৱেশ্যন, হু এমংছ দ্য ফলোইং লিড দ্য 1857 ৰেবেলিয়ন এগেইনষ্ট ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে কোনে যুদ্ধ কৰিছিল? ৰাণী লক্ষ্মীবাঈ কৰিছিলে। নেক্সট কুৱেশ্যন, এতিয়া কৈছে যে আইডেণ্টিফাই দ্য কাৰেক্ট স্পেল, মানে শুদ্ধ যিটো বানান সেইটো লিখিব দিছে। ট্ৰেফিক চিগনেল এইটো নহয়, ট্ৰেফিক চিগনেল এইটো নহয়, ট্ৰেফিক চিগনেল এইটো হয়, ট্ৰেফিক চিগনেল এইটো হয়, এইটো কাৰেক্ট এনচাৰ, সৰি। নেক্সট কুৱেশ্যন, অসমত বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিৰ্মিত কোনটো বাধ্যতামূলক নহয়? নিশা গাড়ী চলোৱাৰ অনুজ্ঞাপত্ৰ, মানে নাইট ড্ৰাইভিং পাৰ্মিটটো মেণ্ডেটৰী নহয়, ঠিক আছে। নেক্সট কুৱেশ্যন, এইটো কাৰেক্ট এনচাৰ হ'ব যে এম্বুলেঞ্চসমূহত ৰঙা আৰু নীলা লাইট ব্যৱহাৰ কৰা হয়। ৰঙা বৰণে বিপদ আৰু নীলা বৰণে জৰুৰীকালীন অৱস্থা বুজায়, যিহেতু জৰুৰী বুজায় কিন্তু দূৰৰ পৰা দেখা পোৱাৰ বাবে ব্যৱহাৰ হয়, কিন্তু এইটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, ইয়াতে কৈছে যে হোৱাট ডাজ গেট আউট অফ হেণ্ড, মানে হাতৰ পৰা যাবলৈ কৈছে, এইটো কি বুজাইছে? টু ৱাক এৱে, মানে ইয়াৰ পৰা যাব দিছে, ঠিক আছে, দূৰত যাব দিছে, দূৰলৈ যোৱা। তো ইয়াত নেক্সট কৈছে যে প্ৰধান ইছে বেটাৰ নহয়, এক্সপাৰ্ট হ'লে এক্সিলাৰী ভাৰ্ব হ'ব, বেষ্ট নহয়, দা হ'ব লাগিব, গুড হ'ব, গুড ড্ৰাইভাৰ, ঠিক আছে। নেক্সট কুৱেশ্যন, ইয়াতে কৈছে যে হোজ প্ৰেজেণ্ট দ্য ইউনিয়ন বাজেট অফ ইণ্ডিয়া, মানে ভাৰতৰ কেন্দ্ৰীয় বাজেট কোনে দাখিল কৰে? এইটো হৈছে বিত্তমন্ত্ৰী বা ফাইনেন্স মিনিষ্টাৰে কৰে, ঠিক আছে। নেক্সট কুৱেশ্যন, দ্য নিউ নেম ফৰ টুইটাৰ, টুইটাৰৰ নিউ নেমটো অলৰেডি হৈছে XX নহয়, X হৈছে, ঠিক আছে। নেক্সট কি হৈছে? ভাৰতলৈ ঘূৰি অহাৰ পূৰ্বে মোহনদাস কৰমচাঁদ গান্ধী অৰ্থাৎ মহাত্মা গান্ধীয়ে সাউথ আফ্ৰিকাত আহিছিলে। নেক্সট কুৱেশ্যন, দি আইডেণ্টিফাই আইটেম হুইচ নট অফ চেম টাইপ, পে'মেণ্টটো নহয়, ঠিক আছে, বাকীকেইটা হয়। নেক্সট কুৱেশ্যন, আইডেণ্টিফাই দ্য এণ্টনিম অফ ৰোষ্ট, ৰোষ্টৰ বিপৰীতটো কি হ'ব? ৰোষ্টৰ বিপৰীত হৈছে বেষ্ট, এইটো হ'ব বেষ্ট।
BEST best. Okay. Next question. The army of East India Company defeated Sirajud-Dowla at which battle? Battle of পলাশির যুদ্ধ। ঠিক আছে। নেক্সট কোয়েশ্চেন। The pronoun can be used to refer to your friends running at a distance. Distance কি pronoun who can be used? এটা হবে it pronoun. নেক্সট কোয়েশ্চেন আছে, এটা হচ্ছে যে ম্যাক্সিমাম স্পিড লিমিট। ম্যাক্সিমাম স্পিড লিমিট ক'ব গ'লে আমি 40 কিলোমিটার হয়, কিন্তু 40 কিলোমিটার দিয়া নাই, তাহলে 52 যদি আছে কম সেইটো দিব লাগিব। নেক্সট কোয়েশ্চেন, এটা কৈছে ইন হুইচ স্পৰ্ট ডিড দীপা কৰ্মকাৰে প্ৰেজেন্ট কৰে জিমনাস্টিকস কৰে। ঠিক আছে। নেক্সট কোয়েশ্চেন, দ্য বৰদেৱী টিলিঙানা মন্দিৰ ইন নিয়াৰ হুইচ হৈছে দুলিয়াজানত অৱস্থিত। ঠিক আছে, দুলিয়াজানৰ ওচৰত। নেক্সট কোয়েশ্চেন আছে, এটা কারেক্ট পেয়ার বুলি কৈছে, গুড বেটার বেস্ট। ঠিকে আছে, গুড গুডার গুডেস্ট নহয়। ইয়াৰ কারেক্ট অ্যান্সারটা হবে এ, গুড বেটার বেস্ট। ঠিক আছে। নেক্সট কোয়েশ্চেন আছে, জংকি এণ্ড পানে আর ক্যারেক্টার্স অফ এ হিস্টোরি বেস্ড অন হুইচ কমিউনিটি। সেইটো হৈছে জংকি আৰু পানে কোন সম্প্ৰদায়ক ভিত্তি কৰি লিখা গল্পটোৰ দুটা চৰিত্ৰ মিচিং। ঠিক আছে। নেক্সট কোয়েশ্চেন, এটা কৈছে যে ট্রাইগোনাল শেপ ট্রাফিক রোড সিং ফেল ইন দ্য ক্যাটাগরি অফ। ত্রিকোণীয় যেটা আকৃতি হয়, এটা যানবাহনের পথৰ চিহ্ন, এটা কি বোঝায়? এইটো কেশনারি বোঝায়, মানে সাৱধানতা বোঝায় বা সতৰ্কতামূলক বোঝায়। নেক্সট কুৱেশ্যন, অৰ্থাৎ এইটোৱে লাষ্ট কুৱেশ্যন আছিল আজি 149। তো যিসকলে হয়তো গোটেই ভিডিঅ'টো চাইছে সিহঁতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। আৰু মাজতে এক দুটা বাকী আছে, এইটো মই অন্য এটা ভিডিঅ' শ্বেয়াৰ কৰি দিবলৈ চেষ্টা কৰিম, যিহেতু মেথছৰ অলপ এক্সপ্লেইন কৰিব লাগিব, তো মই অন্য এটা ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি যাতে সকলোৱে চাব পাৰে। তো আশা কৰিছোঁ ভিডিঅ'টো ভালে লাগিছে। থেংক ইউ। অন্য এটা ভিডিঅ'ত লগ পাম।